নমস্কাৰ, মোৰ নাম সাজিদুৰ ৰহমান। মই এছএনডি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মোৰ বন্ধুসকল ৰমজান, ইনজামুল, জেনিফা আৰু পাকিজা। আমাৰ প্ৰকল্পৰ বিষয়বস্তুটো হৈছে সৌৰজগতৰ পৰিঘটনাসমূহ। এই প্ৰকল্পৰ জৰিয়তে আমি আমাৰ সমাজত প্ৰথমে সৌৰজগতৰ কথা অৱগত কৰিব বিচাৰিছোঁ। আমাৰ সৌৰজগতৰ প্ৰধান উৎস হ'ল সূৰ্য। ইয়াক কেন্দ্ৰ কৰি বাকী গ্ৰহবোৰ চাৰিওফালে ঘূৰি থাকে। গ্ৰহবোৰ হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আমাৰ সৌৰজগতৰ সূৰ্য আৰু গ্ৰহ নক্ষত্ৰসমূহৰ জৰিয়তে আমি সূৰ্য গ্ৰহণ আৰু চন্দ্ৰ গ্ৰহণৰ কথা অৱগত কৰিব বিচাৰিছোঁ। যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰ আহে তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীত নপৰে। এইদৰে সূৰ্য গ্ৰহণ হয়। ঠিক একেদৰে সূৰ্য আৰু চন্দ্ৰৰ মাজত যেতিয়া পৃথিৱী আহে তেতিয়া সূৰ্যৰ পোহৰ চন্দ্ৰত নপৰে আৰু এনেদৰে চন্দ্ৰগ্ৰহণ হয়। ধন্যবাদ।